হাতি মারাইছে পাওয়ার দেখিয়ে হাতি কা দেখছে তো বন্ধুসকল কেনে আছে আপোনালোক আশা কৰোঁ ভালে আছে আজি আমি ওলালো সৰলপাৰালৈ আৰু বহুত দিন পিছত এই ভিডিঅ'টো বনোৱা হৈ আছে আৰু এই ভিডিঅ'টো মনৰ এটা উদ্দেশ্য হ'ল মানে ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকলে সৰলপাৰালৈ আহিব খোজে কাৰণ মই ফুল ৰাস্তা দেখাই দিম কেনেকুৱা ধৰণৰ হয় আৰু কেনেকৈ আহিব লাগিব এইটো দেখাই দিম ঘটনা হ'ল আমাৰ ঘৰৰ পৰা সৰলপাৰা ডিষ্টেঞ্চ হ'ল 55 কিলোমিটাৰ আৰু আমাৰ ঘৰৰ পৰা বিষ্ণুপুৰীলৈকে ঠিকই আছে যেনিবা ভাল ৰাস্তা আৰু বিষ্ণুপুৰীৰ পৰা যেটো আপোনাৰ সৰলপাৰা ৰোড বহুত বেয়া ৰাস্তা হয় আৰু ভয়ানকো হয় মানে যিকোনো সময়ত ওয়াইল্ড এনিমেল ওলাব পাৰে আৰু ৰাস্তাৰ কণ্ডিশ্যনটো বহুত বেয়া আৰু অল্টাৰনেট কোনো ৰাস্তা নাই মানে বিষ্ণুপুৰীৰ পৰা সৰলপাৰা প্ৰায় 25-30 কিলোমিটাৰ মান হ'ব এটোত কোনো অল্টাৰনেট ৰাস্তা নাই চাওক কিমান ভয়ানক আৰু চাওক হাতী এটা ওলাইছে আৰু এনেকৈ ব্লক কৰি দিছে কাৰবিলাক বেক কৰি আছে মানে কি কম আৰু ভয় লাগি আছে মানে আগত এটা ওলাইছে পিছত যদি এটা ওলাই যায় মানে হাতী তেনেহ'লে আমিতো মাজত পৰি যাম ন তেতিয়া কি হ'ব আৰু মানে জীৱনৰো কথা আছে মানে ভয় লগা কথা আৰু ভয় লগা ৰাস্তা হয় মানে বাইক চাইক বেয়া হ'লে বা গাড়ী চাড়ী বেয়া হ'লে মানে ভয়ে লাগিব আৰু ইয়াত ৰাতি হ'লেতো আৰু কথাই নাই কিমান ভয় লাগিব চাওক হাতী মানে থিয় হৈয়ে আছে হাতী মারাইছে দেখছো হাতি हाथी ने ब्लॉक कर दिया था চাওক ৰাস্তাৰ কণ্ডিশ্যন চাওক কিমান বেয়া ধূলিৰ বাহিৰে আৰু একো নাই আগত কি আছে একো দেখা নাযায় ইমান বেয়া ৰাস্তা থাকে নেকি ইমান বেয়া ৰাস্তাত অহাতকৈ নহাই ভাল বাপৰে বেয়া ৰাস্তা ভাই এইবিলাকৰ তামোলৰ অৱস্থা ক'তবা লৈ যাব নাজানো আৰু এইটো হ'ল আপোনাৰ সৰলপাৰাৰ পৰা আগৰ যিটো বজাৰ এইটোৱে হয় আৰু ইয়াৰ পৰা আপুনি খোৱা বস্তু লৈ কিনে যাব পাৰে কিবা কিনি খালে ইয়াৰ পৰা ল'ব লাগিব আমি লৈ কিনে আহিলোঁ আৰু গেটৰ ভিতৰত সোমাই আহিলোঁ গেটত 100 টকা এটা ল'লে চাওক এইটো হ'ল সৰলপাৰাৰ দৃশ্য মানে বহুত মানুহ আহে যদিও মানে ইয়াত একো বেলেগ বস্তু একো নাই খালি গা ধুবলৈহে আহে মানে Nurzul, Nurzul, काम साटा बाहर करो, काम साबिन जाओ, काम साटा बोले, Nurzul. Abdullah. বহুত ভয়ঙ্কর হয় যিকোনো সময়ত বাঘ ভালু হাতী ওলাব পাৰে আৰু আমি যোৱাৰ সময়ত অলৰেডি হাতী এটা দেখা পাইছোঁ এটা নহয় তিনিটা ওলাইছিল বহুত ভয়ঙ্কর ৰাস্তা আৰু ৰাস্তা চাওক কিমান বেয়া আপুনি স্পীড বেছি দিব নোৱাৰিব বহুত বেয়া ৰাস্তা হয়
25 পৰা 30 কিলোমিটাৰ মান এনেকুৱা ৰাস্তা হয়। হিমন্ত মামা এই ৰাস্তাটো চাব অলপ। তোমালোকে কৰ পৰা আহিছা? বৰপেটা। ৰাস্তাটো কেনেকুৱা লাগিছে আহি? বেয়া লাগছে না? আৰু আহিবা নেকি ইমান দূৰত? সৰুপাৰাত কেনেকুৱা লাগিছে? সৰুপাৰাত গৈ কেনেকুৱা লাগিছে? দুজনে অকলে আহিছা? পিছত আছে? ইয়াত কি হৈছে? ইয়াৰ নাম হৈছে সৈনুৰ। ইয়াক হাতী আক্ৰমণ কৰিছিল। অলপৰ কাৰণে প্ৰাণ লৈ বাচি আহিছে বেচেৰা। ইয়াক আহোঁতে তিনিটা। এইটো কিমান নম্বৰ বাইক হয়? 4 নম্বৰ হৈছে। এটাৰ পৰা নমাই দিয়ে আৰু এটা উঠাই দিয়ে। বেচেৰাক বহুত কষ্ট কৰাইছে দেই। কিবা এক্সপিৰিয়েঞ্চ কিবা ক'ব নেকি ইয়াৰ বিষয়ে? দুখ লাগিছে না? আৰু ৰাস্তা আৰু কি হৈ আছে এইবিলাক? আমাৰ হিমন্ত মামাক কিবা এটা ক'ব নেকি? ৰাস্তাবিলাক এইবিলাক ৰাস্তা চাই না নাচাই ইমান বেয়া ৰাস্তা। মোটামুটি মানে বহুত বেয়া লাগিছে ৰাস্তাবিলাক দেখি কিনে। হিমন্ত মামাক ভোট দি কিনে জিকাই দিলো। অলপ চাব লাগিছিল হিমন্ত মামা ইফালে ৰাস্তাবিলাক অলপ বহুত বেয়া হয়। আৰু এই ৰাস্তাত যদি হাতী আক্ৰমণ কৰে কেনেকে যাব মানুহ? হাতী চাতী আহি কিনে আৰু চাওক আহি আছে। এইবিলাক আমাৰে পাৰ্টি হয়। আমাৰে এই যে আহিছে। হাতীৰ সময়